হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ৰাতিপুৱাৰ টাইম চাহ খাব ওলাইছোঁ। বৰা চাউলৰ চিৰা লৈছোঁ, লগতে তিলৰ লাড়ু 3টা আৰু ভুজিয়া, লগতে আছে ক্ৰীম বিস্কুট আৰু লগতে গাখীৰৰ চাহ একাপ। এইবিলাক অকলে নাখাওঁ বাৰু, ল'ৰাটোও খাব, কাৰণ ইমান খাব দেখা পালেতো চবেই ৰাখ্য বুলিয়ে ক'ব। কি কৰিবি আৰু খাই দে। এতিয়া দোকান আহিলোঁ, বস্তু ৰেডি কৰা হৈ গ'ল। ফাৰ্ষ্ট কাষ্টমাৰ হ'ল আজি ৰাজীৱে বাবুক লৈ আহিছে। তাৰপিছত বাবুক ৰুটি খুৱাই দিলে বাৰু, ৰুটি খুৱাই দিয়াৰ পিছত ওলোৱাই দিলে। তাৰপিছত মই তাক এটা পাপৰ খাব দিলোঁ। পাপৰটো খালে, পাপৰ খাই ভাল পায়, নিমখীয়া বস্তু খাই ভাল পায় আৰু। তাৰপিছত এতিয়া মই তেতিয়া ৰাতিপুৱা নাখালোঁ আৰু বৰা সান্দহটো এতিয়া খাই ল'লোঁ। তাৰপিছত এতিয়া ৰুটি বনাই আছোঁ, ৰুটিবিলাক বনাই থ'লোঁ। তাৰপিছত এতিয়া 11টামান বাজিছে, ৰুটি এটা খাই ল'ম, ৰুটি ঘুগুনি আৰু লগতে আলু ভাজি এটা, কল এটা লৈছোঁ। এইখিনি খাই দে আকৌ মানে দিনটো আৰু এনেকৈ লাগি থাকে আৰু ৰুটি পাছত কাষ্টমাৰক দিব লাগে, এনেকৈয়ে থাকিব লাগে দিনটো। অলপ 1টামান বজাত চাহ খাই ল'লোঁ, তাৰপিছত 3টামান বজাত ভাত খাই আছোঁ। এতিয়া আবেলি টাইম বাবুৱে আহিছে, বাবুৱে মানে এতিয়া কাপবিলাক এনেকৈ দিছে, চাওকচোন কেনেকৈ কৰিছে আৰু এটাকে মানে গোটাই আছে আৰু তাই গোটাই আছে কাপবিলাক এনেকৈ, আৰু তাই এনেকৈ মানে ভাল পায় আৰু এনেকৈ থাকিব। তাৰপিছত কাপবিলাক চাচোন চা কেনেকৈ কি কৰি আছে, বিৰাট মৰম লাগে আৰু এনেকৈ থাকিলে। চাচোন চা, আৰু ইয়াৰ লগতে এটা কাষ্টমাৰ আহিছে, কাষ্টমাৰটো বস্তু খুজি আছে আৰু পইচাটো চাচোন তাই কি ধুনীয়াকৈ গেছ বক্সত মানে সোমাই থ'লে আৰু তাৰপিছতে এটা কাষ্টমাৰে মানে কি চাউল নিবলৈ আহিছে, মানে চাহ কাপ যে এনেকৈ দিয়া দেখা পায়। তাই মানে কাপবিলাক এনেকৈ মানে লাইন পাতি কৰি আছে আৰু কাপবিলাক মোক যে দেখা পালে, সেইকাৰণে কাপবিলাক এনেকৈ দি আছে আৰু। তাৰপিছত এনেকৈ দেখা পাই আৰু মোৰ বহুত হ'ল, মানে হাঁহি উঠি গ'ল আৰু তাৰ এনেকুৱা দেখা পাই বহুত হৈ গৈছে আৰু চাহ দিয়া দেখা পালে যে মোক। তাৰপিছত এতিয়া মই মানে কি বন্ধ কৰিম আৰু, ৰাতি 9টামান বাজিলে। মই মুচি কাচি আছোঁ, গেছবিলাক মুচি আছোঁ, চববিলাক মোচা কাচা কৰিব লাগে সদায়। এতিয়া মোচা কাচা হৈ গ'ল আৰু কালিবিলাক চামান দিছে, কালি ৰাতিপুৱাৰ বনাব লাগিব। এইবিলাক চব ৰেডি কৰি থ'ব লাগে সদায়, আৰু মটৰটো উলিয়াই থৈ দিম। তাৰপিছত ঘুগুনিটো বনাব লাগিব, ঘুগুনিটো বনোৱাৰ কাৰণে মটৰটো ভিজাই থ'ব লাগিব। আৰু এতিয়া মানে কি বস্তু বাহিৰৰ দোকানখনত চিজিল কৰি আছোঁ, মানে চববিলাক চিজিল কৰি থ'ব লাগে, আৰু এইবিলাক চব মানে মুচি কাচি থৈ দিব লাগিব বাহিৰৰ দোকানখনত। আৰু এইবিলাক এতিয়া দোকানখিনি কৰি বাচন চিজিল কৰিব লাগিব, বাচনখিনি এতিয়া মাজি ল'ম বাহিৰত। সদায় এনেকৈয়ে থাকিব লাগে, এইখিনিকে আৰু চবৰে লগত প্ৰতি কৰি থাকোঁ আৰু কি কৰিবি আৰু এনেকৈয়ে জীৱনটো কটাব লাগিব। এতিয়া বাচনবিলাক বাচন অলপ ধোৱাতে প্ৰায় 1 ঘণ্টা লাগিবই, আৰু ঘৰত যায় আৰু 1 ঘণ্টা লাগিব। বাহিৰত বাচনখিনি ধুই লওঁ, ৰাতি দিনত ভিতৰতে ধুম আৰু ৰাতি মানে বাহিৰত ধুম সেইখিনিয়ে। কোনে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ